ॐ नमो नारायणाय ॐ नमो नारायणाय ॐ नमो नारायणाय पुरुषोत्तमाय ॐ शान्ति शान्ति शान्तिः। প্ৰভুসকল, আমাৰ বিষয় চলি আছে শিষ্যৰ শুদ্ধ বুদ্ধিহে জ্ঞানৰ কাৰণ। শিষ্যৰ শুদ্ধ বুদ্ধিহে জ্ঞানৰ কাৰণ। The pure discriminatory power of a disciple is the only cause of pure knowledge. The pure discriminatory power of a disciple is the only cause of pure knowledge. শাস্ত্ৰ গুৰু উপদেশ ক্ৰম মাৰাম ব্যৱস্থা মাত্ৰ পালন কেৱল শিষ্যৰা শুদ্ধ বুদ্ধি মাত্ৰ জ্ঞানৰ হৈ কাৰণ কেৱল শিষ্যৰা শুদ্ধ বুদ্ধি মাত্ৰ জ্ঞানৰ হৈ কাৰণ। 254 নম্বৰ ঘোষা 254 ঘোষা নম্বৰ। আমাৰ যদি শৰীৰৰ যিকোনো জেগাত অকণমান আঘাত লাগে, যদি কাঁইট এডালেই সোমায় বা কটাৰীখনেই কাটে বা জুই অকণমান লাগি গ'ল, অকণমান টুকুৰা এটা অংগঠা এটা, তৎক্ষণাৎ তাৰ চেনচেশ্যনটো ব্ৰেইনলৈ যাবগৈ, মগজুলৈ যাবগৈ। যেতিয়ালৈকে মগজুৱে নকয় যে এই জেগাডোখৰত এইটো অপকাৰ হ'ল, এইটো আঘাত হ'ল, এইটো চেনচেশ্যন হৈছে, এইটো পেইন হৈছে, তেতিয়ালৈকে আমি গম নাপাওঁ। মানে আমাৰ শিৰা উপশিৰাবিলাকে, জ্ঞানতন্তুবিলাকে আমাৰ গোটেই ঘটনাটো ব্ৰেইনলৈ নিবগৈ লাগিব, মগজুলৈ নিবগৈ লাগিব। আৰু মগজুৱে যেতিয়া চেংচন দিব হয় এইটো এনেকুৱা হ'ল, তেতিয়া আমি সেইবিলাক অনুভৱ কৰিবলৈ লওঁ। পৰাটোৰো অনুভৱ কৰিম, বাৰ্ণিং চেনচেশ্যন তেতিয়া হ'ব। যদি কাঁইটে ফুটিছে সেই ফুটাৰ অনুভৱ তেতিয়া হ'ব। কটাৰীয়ে কাটিছে তেতিয়া তাৰ ফুটাৰ অনুভৱ, কটাৰ অনুভৱ হ'ব। কিন্তু প্ৰথমতে ব্ৰেইনলৈ যাব লাগিব, তেতিয়াহে হ'ব। এই ব্ৰেইনৰ পৰাইতো বুদ্ধি বোলা বস্তুটো হয়, ইণ্টেলেকচুৱেল নলেজ, ডিছক্ৰিমিনেটৰী নলেজ, তো ব্ৰেইনৰ পৰাই হয়। সেইটোৱে ক'লেহে আমি বুজি পাম কথাটো। এতিয়া আমাৰ চলি আছিল যে জ্ঞান কেনেকৈ হ'ব, ভক্তি কেনেকৈ হ'ব, ইয়াৰ আগৰ ঘোষাজনাটো এইখিনি কথা কোৱা হৈছে। এতিয়া হ'ল যে আমাৰ বুদ্ধি, এই বুদ্ধি শুদ্ধ বুদ্ধি হ'ব লাগিব। বুদ্ধি তিনি প্ৰকাৰৰ।
এক হ'ল কেঁচা গোবৰৰ বুদ্ধি, দ্বিতীয় হ'ল শুকান গোবৰৰ উপলাৰ বুদ্ধি, আৰু তৃতীয় হ'ল কৰ্পূৰ বুদ্ধি। কেঁচা গোবৰৰ বুদ্ধি মানে কি? যে আমাৰ গৰুৰ গোহালি এটা আছে, তাত মহে নাখাওক বুলি আমি তাত জাক দিবলৈ লৈছোঁ। তেতিয়া আমি কি কৰোঁ? কেঁচা গোবৰ কিছুমান জাবৰ জোঁথৰ আনি তাত দি লৈ তাৰ ওপৰত কেঁচা গোবৰে লিপি দিওঁ। তেতিয়া গোটেই ঘৰটো ধোঁৱাই ধোঁৱা হ'ব, আৰু সেই ধোঁৱাবিলাকত মহ মাখিবিলাক থাকিব নোৱাৰি গুচি যায়। কিন্তু এইটো জ্বলিবলৈ বহুত গোটেই ৰাতিটো লাগিব, তেতিয়াও কেতিয়াবা নজ্বলাকৈ সি থাকিয়েই যাব, কেতিয়াবা জ্বলিবই গ'ল। অলপ 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 উমি উমি জ্বলে। এইটো হ'ল গোবৰ বুদ্ধি। বহুত শিকাই থাকিলেও, বহুত বুজাই থাকিলেও, বহুত কথা কৈ থাকিলেও বহুত কমকৈ বুজে। এজন মহাজন আছিল। মহাজনে এটা ব্ৰত ল'লে যে তেওঁ 12 বছৰ ৰামায়ণ শুনিব। সেইকাৰণে তেওঁ পইচা আছিল। এজন পণ্ডিতক মাতি আনিলে, শাস্ত্ৰজ্ঞ ব্যক্তিক মাতি আনি ক'লে যে আপুনি মোৰ ঘৰত সদায় এঘণ্টা এঘণ্টা গধূলি ৰামায়ণ শুনাব লাগিব, আৰু মই আপোনাক মাহে ইমান দৰমহা দিম। তেওঁ আনন্দ পালে, ঠিক আছে মই আহিম, তুমি সেইখিনি সময়লৈ তৈয়াৰী হ'বা। তেওঁ তৈয়াৰী হয় আৰু এওঁ পঢ়ুৱাই থাকে। ৰামায়ণৰ কথা এফালৰ পৰা আৰম্ভ কৰি গৈ থাকে গৈ থাকে গৈ থাকে। 12 বছৰ তেতিয়া ৰামায়ণ শেষ হ'ল। শেষ হোৱাৰ পিছত এই মহাজনে শাস্ত্ৰজ্ঞ ব্যক্তিজনক সুধিছে যে দেও, এতিয়া ৰাম ৰাক্ষস আছিল নে ৰাৱণ ৰাক্ষস আছিল? মই এইটো বুজা নাই, কওকচোন, কওক কি কৈছে আপুনি? যে ৰাম ৰাক্ষস আছিল নে ৰাৱণ ৰাক্ষস আছিল? তেতিয়া এই শাস্ত্ৰজ্ঞ পণ্ডিতজনে কাণত ধৰিলে, নিজৰ কাণত ধৰিলে, ধৰি ক'লে যে ৰামো ৰাক্ষস নাছিল আৰু ৰাৱণো ৰাক্ষস নাছিল, ৰাক্ষস আছিলোঁ মই। কাৰণ তোমাৰ পইচাকেইটাৰ লোভত আহি তোমাৰ নিচিনা মূৰ্খ এজনক মই শিকাই থাকিবলগীয়া হ'লে 12 বছৰ শিকোৱাৰ পিছতো তুমি ৰাম ৰাক্ষস নে ৰাৱণ ৰাক্ষস বুজি নাপালা। গতিকে আজি নমস্কাৰ, ইয়াৰ পিছত আৰু মই তোমাৰ ইয়াত নাহোঁ। এটা উদাহৰণ দিছোঁ, কিন্তু বুদ্ধি যদি কেঁচা গোবৰৰ নিচিনা হয় তেতিয়াহ'লে এইটোৱে অৱস্থা হয়। দ্বিতীয়তে আহিলে শুকান গোবৰৰ বুদ্ধি, উপলা বুদ্ধি। বহুতবিলাক মানুহে গৰুৰ গোবৰ কেঁচা কেঁচাই তাক পিঠাৰ নিচিনা কৰি ৰ'দত শুকুৱাই থৈ দিয়ে, আৰু যে খুব ভালকৈ শুকাই যায় তাক দম কৰি ধুনীয়াকৈ ৰাখি থয়, আৰু যে খৰি নাথাকে তেতিয়া তাকে জ্বলায় আৰু তাতে ৰুটি তৈয়াৰ কৰে, খানা তৈয়াৰ কৰে, বৰ ধুনীয়া হয়। কিন্তু সময় লাগিব, সেইটো জ্বলিবলৈ সময় লাগিব। কিছুমানৰ বুদ্ধি ঠিক তেনেকুৱা, কৈ থাকিলে শুকাইগে, ভাল হয়গে আৰু জ্বলিবলগীয়া হৈ যায়। এইটো দ্বিতীয় প্ৰকাৰৰ বুদ্ধি। যাৰ ৰজগুণ আছে তাৰ সেইটো বুদ্ধি। তমগুণ থকাসকলৰ সেই কেঁচা গোবৰ বুদ্ধি। আৰু তৃতীয়তে এটা বস্তু আছে যাৰ নাম কৰ্পূৰ। আমি যেতিয়া পূজা পাৰ্বণ হয়, ভগৱানৰ ওচৰত কিবা দিবলগীয়া হয়, তেতিয়া আমি কৰ্পূৰ লৈ আনো, আৰু অগ্নিক দেখুওৱাৰ লগে লগে ওচৰলৈ নিয়াৰ লগে ফচকৈ জ্বলি যায়। জ্বলি গোটেইখন পোহৰ কৰে আৰু সুগন্ধিত কৰি পেলায়। এই তৃতীয়টো হ'ল বুদ্ধি, কৰ্পূৰ বুদ্ধি। অলপ কোৱাৰ লগে লগে পবিত্ৰতা থকাৰ কাৰণে তেওঁ গোটেই জ্বলি যায় আৰু গোটেইখিনি কথা বুজি পাই যায়। এতিয়া ঠিক তেনেকৈয়ে শ্ৰী শুকদেৱ মহাৰাজ
তেওঁক তেওঁৰ পিতা ব্যাস ভগৱানে ভাগৱতখন ক'লে, এবাৰ ক'লে। তেওঁ এবাৰতে মুখস্থ হৈ গ'ল, চব জনা হৈ গ'ল। যেতিয়া জনা হৈ গ'ল তেতিয়া ক'লে যে এতিয়া মোৰতো হ'ল, এতিয়া আপোনাক কিবা এটা মই গুৰু হিচাপে মাননি দিওঁ। নাই নাই, তোমাৰ হোৱা নাই। তুমি এতিয়া এজন গুৰুৰ ওচৰলৈ, উপযুক্ত গুৰুৰ ওচৰলৈ যাব লাগিব, আৰু তেওঁৰ ওচৰত গৈ তুমি শৰণ ল'ব লাগিব। আৰু তেওঁ যেতিয়া ক'ব তোমাৰ জ্ঞান শুদ্ধ হৈছে, পৰিপক্ক হৈছে, পৰিপূৰ্ণ হৈছে, তেতিয়া তেওঁ যেতিয়া ষ্টাম্পটো মাৰি দিব, চহীটো দিব, তেতিয়াহে তোমাৰ কিন্তু জ্ঞান পূৰ্ণ হ'ল বুলি ধৰা যাব। বোলে তেতিয়াহ'লে মই কাৰ ওচৰলৈ যাম? বোলে ব্ৰহ্মৰ্ষি, ৰাজৰ্ষি জনকৰ ওচৰলৈ যোৱা। তেওঁ জনকৰ ওচৰলৈ গ'লগৈ। এইবিলাক বহুত ৰোচক কাহিনী আছে, কাহিনীটো মই নকওঁ। কিন্তু জনকে চালে, গোটেইবিলাক পৰীক্ষা কৰিলে, বেলেগ বেলেগ পৰীক্ষা কৰিছে। সেই পৰীক্ষা কৰি সেই পৰীক্ষাবিলাকত শ্ৰী শুকদেৱ পাছ হ'ল। পাছ হোৱাৰ লগে লগেই তেওঁ ক'লে তুমি পাছ হ'লাইতো তুমি যাব পাৰা। গুৰুৰ পৰা নিশ্চয় এটা ছিগনেচাৰ এটা লাগিব, পৰম্পৰা ৰক্ষাৰ কাৰণেতো লাগিব। আৰু শুকদেৱ কৰ্পূৰতকৈ বেছি সুন্দৰ আছিল, বেছি ভাল আছিল। সেইকাৰণে কোৱাৰ লগে লগে সকলো মনত ৰৈ গ'ল। ঠিক সেই জেগাত কৈছিল, ব্যাসে যেতিয়া শিকাইছিল সেই সময়ত তাতেই ৰোমহৰ্ষণৰ পুত্ৰ শ্ৰী সুতো আছিল। সুতে কি কৰিলে? দীৰ্ঘশ্ৰৱা সুতে কি কৰিলে? উগ্ৰশ্ৰৱা সুতে কি কৰিলে? সেই কথাবিলাক শুনি থাকিলে কোন এটাত বহি লৈ। আৰু যেনেকৈ শ্ৰী শুকদেৱৰ কথাবিলাক আয়ত্ত হ'ল, মনত ৰৈ গ'ল, ঠিক তেনেকৈ সুতৰো হৈ গ'ল। সুতেও এই গোটেইখিনি শুনি তেওঁৰ মুখস্থ হৈ গ'ল, চব কথা আয়ত্ত হ'ল। আৰু নৈমিষাৰণ্যত আহি 28 সহস্ৰ ঋষিৰ আগত এই কথাখিনি ক'লেই। কোৱাৰ তাৎপৰ্য এইটো যে সকলোৰে বুদ্ধি সমান নাথাকে। যিবিলাকৰ বুদ্ধি তমগুণযুক্ত, তেওঁৰ সেই কেঁচা গোবৰৰ নিচিনা হয়। যাৰ বুদ্ধি ৰজগুণযুক্ত, তেওঁৰ বুদ্ধি এই শুকান গোবৰৰ নিচিনা হয়, জ্বলালে জ্বলি যায়। আৰু যাৰ বুদ্ধি অত্যন্ত সাত্বিক, তেওঁৰ তেতিয়াহ'লে কি হ'ব? তেওঁৰ কৰ্পূৰৰ নিচিনা বুদ্ধি হৈ যায়। আৰু লগোৱাৰ লগে লগে, অগ্নিৰ ওচৰলৈ অনাৰ লগে লগে ফচকৈ জ্বলি যায়। গতিকে ইয়াতো এই কথাটোৱে কৈছে। কাক কৈছে? মহামুনি বশিষ্ঠই তেওঁৰ শিষ্য ৰামচন্দ্ৰক কৈছে। ৰামচন্দ্ৰ যে বৈৰাগ্য হৈ গ'ল ডেকা কালতে, তেওঁ আৰু ৰাজ্যত নাথাকি বনলৈ গুচি যাম বুলি ভাবিছিল। তেতিয়া তেওঁক কিছু উপদেশ দিলে। বশিষ্ঠ মুনিয়ে তেওঁক উপদেশ দিলে। সেই উপদেশবিলাককে যোগ বাশিষ্ঠ বুলি কয়। 1,00,000 তাত শ্লোক আছে। সেই 1,00,000 শ্লোকৰ ভিতৰত এই এটা শ্লোক যে, হে ৰাম, তুমি এটা কথা মন কৰিবা, শাস্ত্ৰ গুৰুৰ উপদেশ এইটো এটা ব্যৱস্থা পালন দিছে, জানিলে হাইৰাৰ্কি, এ জেনিয়লজি, এটা পৰম্পৰা মাত্ৰ, এটা ট্ৰেডিশ্যন। যেনেকৈ ব্যাসে শ্ৰী শুকদেৱক পঠিয়াই দিলে গুৰুৰ পৰা আচল মোহৰটো চিলমোহৰ লগাবলৈ, এই পৰম্পৰাটা মানি চলিব লাগে কাৰণেহে তেওঁক পঠিয়ালে। নহ'লে তেওঁৰ জ্ঞানটো হৈছিলেই পূৰা। আৰু তেওঁৰ পিতা ব্যাসেও জানে যে এওঁৰ জ্ঞান হ'ল, তথাপিতো এটা নিয়ম পালন কৰিবৰ কাৰণে, পৰম্পৰা পালন কৰিবৰ কাৰণে, এখন স্কুল অফ থট, সেই বস্তুটো যাতে একাধিক ক্ৰমে চলি থাকে, চিলচিলাবাৰ চলি থাকে,
তাৰ কাৰণে তেওঁক পঠিয়াই দিলে। এনেকুৱা বহুত কথাই আছে। গুৰু এই কাৰণে ল'বলগীয়া হয় যে পৰম্পৰা মানি সেই গুৰুৰ উপদেশ ল'লে, আশীৰ্বাদ ল'লে স্থায়ী হয়। গতিকে এইবিলাক একোটা একোটা ব্যৱস্থা পালন মাত্ৰ। আচল জ্ঞানটোতো তাতকৈ সিপাৰৰ। কোনটো? কেৱল শিষ্যৰ শুদ্ধ বুদ্ধি মাত্ৰ। যেতিয়া শিষ্যই সাধনা কৰি, ধ্যান কৰি, ভক্তি কৰি শুদ্ধ বুদ্ধি কৰিব পাৰিলে বা কৰ্পূৰ বুদ্ধি কৰিব পাৰিলে, আৰু তেতিয়াহে তেওঁ কথাবিলাক তৎক্ষণাতে ধৰি ল'ব পাৰে, তৎক্ষণাতে তেওঁ সেইবিলাক গ্ৰাহ্য কৰি ল'ব পাৰে, অন্তৰত থাপি ল'ব পাৰে। সেইটোহে আচলতে জ্ঞানৰ কাৰণ হয়গৈ। কোৱাৰ তাৎপৰ্য এইটো যে শাস্ত্ৰও লাগিব, গুৰুও লাগিব, এইটো সঁচা কথা। তেওঁলোক দুয়োটাই আশীৰ্বাদ দিব, হয় বুলি ক'ব, কিন্তু এইটো এটা ব্যৱস্থা পালন মাত্ৰ। এইটো এটা নিয়ম এটা পালন কৰিব লাগে, এইকাৰণে এইটো কৰা হয়। আচলতে শিষ্যই নিজৰ বুদ্ধিটোক ঠিক ঠাক কৰিব লাগিব, আৰু কৰি আমি আগতে যি ধৰণে কৈছিলোঁ, যিবিলাক ভক্তিৰ অন্তৰায়, ভক্তি কৰাত বাধা দিয়া বাধক বস্তু, জ্ঞান লোৱাত বাধক বস্তু, ধ্যান কৰাত বাধক, সেই বস্তুবিলাকক আমি গুচাই পেলাব লাগিব, আঁতৰাব লাগিব। আৰু যিবিলাক সহযোগী বস্তু, আমি প্ৰথম আৰম্ভতেই জ্ঞানৰ 7টা ভূমিকা কৈ লৈছিলোঁ, আৰু ভক্তিৰ কাৰণে 6টা উপায় কোৱা হৈছিল, সেইকেইটা, আৰু যোগৰ কাৰণে 4টা কথা কোৱা হৈছিল। এই গোটেইকেইটা মিলাই যদি আমি সৎবিলাকক যে আমাৰ ভিতৰলৈ সোমোৱাওঁ, ঋগ্বেদত বৰ সুন্দৰ এটা কথা কৈছে, আনো ভদ্ৰা ক্ৰতৱো জন্তুবিঃ স্বতঃ, আনো ভদ্ৰা ক্ৰতৱো জন্তুবিঃ স্বতঃ। মোৰ ফালে বিশ্বৰ চাৰিওফালৰ পৰা মোৰ ওচৰলৈ সুন্দৰ সুন্দৰ বিচাৰবিলাক আহক, সুন্দৰ সুন্দৰ সংস্কাৰবিলাক আহক, সুন্দৰ সুন্দৰ জ্ঞানবিলাক আহক, মই সকলোকে গ্ৰহণ কৰিম। Let all noble thoughts come from all sides. I will accept them. I will adore them. মই তেওঁলোকক লৈ ল'ম। কথাটো হ'ল যে আমি গুণক গ্ৰহণ কৰিব লাগে। সংসাৰৰ সকলোতে যিবিলাক গুণ বিয়পি আছে, আকাশে বতাহে মানুহে জীৱ জন্তু পশু আদিতো যিবিলাক বিয়পি আছে, এই গোটেইবিলাকক চাই চাই আমি সেই গুণবিলাক নিজৰ ভিতৰলৈ আনিব লাগিব। এইটোৱে ঋগ্বেদৰ আমাৰ কাৰণে আদেশ, আৰু সেই একেটাই আদেশ এতিয়া একেটাই ইংগিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আমাক দিছে যে তোমালোকে এইটো নাভাবিবা যে শাস্ত্ৰ আৰু গুৰুৰ উপদেশ পালোঁ আৰু হৈ গ'ল। শাস্ত্ৰ গুৰুৰ উপদেশ পোৱা মানে আৰম্ভণি